নমস্কাৰ বাইদেউসকল, অৱশেষত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল। কিয়নো অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত আজি এটা বৃহৎ সুখবৰ দিছে। যিটো সুখবৰ ৰাজ্যৰ প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। হয় বাইদেউসকল, এয়া চাওক, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই জনাইছে যে আজি 13 ফেব্ৰুৱাৰী 2025 তাৰিখে মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সৈতে এখন আলোচনাত মিলিত হয়। ৰাজ্যিক বিষয়ববীয়াৰ 4গৰাকী নেতৃবৃন্দই আলোচনাত অংশগ্ৰহণ কৰে। নেতৃবৃন্দই মাননী বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে অন্য 4টা প্ৰয়োজনীয় দাবী দৃষ্টিগোচৰ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। মন্ত্ৰী মহোদয়াই মাননী বৃদ্ধিৰ ক্ষেত্ৰত আগন্তুক বাজেটত ঘোষণা কৰাৰ কথা মন্তব্য আগবঢ়ায়। বাকী দাবীবোৰ বিবেচনা কৰাৰ বাবে আশ্বাসো দিয়ে। ধন্যবাদ অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থা। গতিকে বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাই যোৱাকালি অৰ্থাৎ 13 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীৰ সৈতে এখন আলোচনাত মিলিত হয়। আৰু সেই আলোচনাত মন্ত্ৰী মহোদয়াই জনাইছে যে আগন্তুক বাজেটত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি দীৰ্ঘদিনীয়া দাবী আছে মাননী বৃদ্ধিৰ, সেই মাননী বৃদ্ধিৰ কথা ঘোষণা কৰিব। লগতে ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ আৰু 4টা প্ৰয়োজনীয় দাবী পূৰণ কৰিব বুলি আশ্বাসো প্ৰদান কৰিছে মন্ত্ৰী মহোদয়াই। গতিকে বাইদেউসকল, লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কিয়নো এয়া নিশ্চয় ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত সুখবৰ। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।